হে কৃষ্ণদেৱ তোমাৰ চৰণে নিমজুক মেৰি মন তুমি মোৰ নাথ মহিষে অনাথ জানিয়া লৈলো শৰণ। পৰীক্ষিতৰ মুক্তি লাভ আৰু জন্মজয়ৰ সৰ্পযজ্ঞ। সূতমুনিয়ে আৰম্ভ কৰিলে, যিজন পুৰুষৰ বাক্য অন্তৰেৰে হৃদয়ংগম কৰা হৈছিল, যিজন সকলোৰে প্ৰতি সমদৃষ্টিকাৰী পুৰুষে পৰীক্ষিত ৰজাক মুক্তিৰ পথ দেখুৱাই দিছিল, সেইজন পৰম পুৰুষ ব্যাসপুত্ৰ শুকমুনিৰ পদযুগলত মূৰ দোৱাই পৰীক্ষিত ৰজাই ক'বলৈ ধৰিলে, অনাদি অনন্ত ভগৱান হৰিৰ তত্ত্বও হৰিৰ কৃপা কেনেদৰে লাভ কৰিব পাৰি সকলোবোৰ কৃপা কৰি অৱগত কৰোৱাৰ বাবে মই এই বিষয়ত সফলতা লাভ কৰিছোঁ। ভগৱান হৰি অবিনশ্বৰ তথাপি তেওঁৱেই পৰমাত্মা। সংসাৰৰ তাপত তাপিত সকলো জীৱকেই তেওঁ দয়া কৰি থাকে। জগতৰ সাৰ বস্তু এই মহাভাগৱত পুৰাণত শ্ৰীহৰিৰ কথা বৰ্ণনা কৰা হৈছে। সেইবিলাক সকলো কথা মই তোমাৰ মুখেদি শুনিবলৈ পাই ধন্য হ'লোঁ। তোমাৰ নিৰ্দেশ মতেই মই এই অনন্ত ব্ৰহ্মৰ লগত নিজকে মিলাই দিবলৈ সক্ষম হৈছোঁ। মই এতিয়া তক্ষকৰ দংশন কিংবা অন্য কোনো বিপদৰ কাৰণে মনত শংকা কৰা নাই। মোক কৃপা কৰি অনুমতি দিয়ক যাতে মই মোৰ মন প্ৰাণ স্থিৰ কৰি নিজ আত্মাক পৰমাত্মাৰ লগত মিলাই দিব পাৰোঁ। আপুনি মোক সকলো কথা অৱগত কৰোৱাৰ পাছত মোৰ মনৰ ভিতৰত জ্ঞান আৰু বিজ্ঞানোস্থিতি লৈছে। সেয়ে মোৰ মনৰ সকলো অজ্ঞানতা নাশ হৈছে। সূতে পুনৰ শৌনক আদি ঋষিসকলৰ আগত ক'লে, ঐশ্বৰিক শক্তিসম্পন্ন শুকমুনিয়ে পৰীক্ষিতৰ স্তুতি মিনতিৰ সন্তুষ্ট হৈ পৰম সন্মান সহকাৰে লগত সংগীসকলক লৈ সেই ঠাইৰ পৰা প্ৰস্থান কৰিলে। নিজকে সংযম কৰি স্থিৰ চিত্তেৰে ৰাজসী পৰীক্ষিতে পৰমাত্মাৰ ধ্যানত মগ্ন হ'ল। তেওঁ অন্তৰৰ বায়ু ৰুদ্ধ কৰি বৃক্ষৰ দৰে স্থিৰ হৈ বহি পৰিল। গংগাৰ তীৰত পূবমুখী কোষৰ ওপৰত উত্তৰমুখী হৈ বহি মনৰ সকলো সন্দেহ ভাৱ দূৰ কৰি মহাযোগী পৰীক্ষিতে ব্ৰহ্মৰ লগত নিজকে মিলাই দিলে। ইয়াৰ পাছতে ক্ৰোধান্বিত ব্ৰাহ্মণৰ অভিশাপৰ নিৰ্দেশ অনুসৰি তক্ষকে ৰজাক দংশন কৰিবলৈ গৈ থাকোঁতে পথৰ মাজত কাশ্যপৰ লগত দেখাদেখি হ'ল। পৰীক্ষিতক সৰ্পদংশনৰ পৰা ৰক্ষা কৰিবলৈ গৈ থকা অৱস্থাত কশ্যপ অৰ্থাৎ ধনন্তৰীক লগ পাই ব্ৰাহ্মণৰূপী তক্ষকে অৰ্থদান দি তেওঁক বাটৰ পৰা ঘূৰাই পঠালে। সেই সুযোগতে তক্ষকে আত্মগোপন কৰি গৈ ৰজাক দংশন কৰিলে। বিষাক্ত সৰ্পদংশনত ৰজা পৰীক্ষিত অচেতন হৈ ইহলীলা ত্যাগ কৰা কৰুণ দৃশ্য উপস্থিত সকলো প্ৰজাই দেখিবলৈ পালে। পৃথিৱীৰ প্ৰজাসকলে আৰু স্বৰ্গবাসীসকলেও এই কাৰ্য দেখি আচৰিত হ'ল। ৰজা পৰীক্ষিতৰ মহান আত্মাৰ স্বৰ্গাৰোহণত স্বৰ্গীয় দুন্দুভি বাদ্য বাজি উঠিল। গন্ধৰ্ব আৰু অপ্সৰাসকলে নানান ধৰণে গীত আৰু নৃত্য কৰিবলৈ ধৰিলে। দেৱতাসকলে সাধু সাধু উচ্চাৰণ কৰি আনন্দৰে পুষ্পবৃষ্টি কৰিলে। তক্ষকৰ দংশনত পিতৃদেৱতাৰ মৃত্যুৰ কথা শুনিবলৈ পাই জন্মেজয়ৰ ভীষণ খং উঠিল। সেয়ে ব্ৰাহ্মণ পুৰোহিতৰ দ্বাৰা জন্মেজয়ে সৰ্পযজ্ঞ আৰম্ভ কৰিলে। সৰ্পবিলাক সেই যজ্ঞৰ অগ্নিতে জাহ যাবলৈ ধৰিলে। বৃহৎ বৃহৎ সৰ্পবিলাক আহি অগ্নিত জাহ যোৱা দেখি তক্ষকে ভয়ত আত্মৰক্ষাৰ কথা চিন্তা কৰি ইন্দ্ৰদেৱতাৰ ওচৰত শৰণাপন্ন হ'ল। পৰীক্ষিতৰ পুত্ৰ জন্মেজয়ে সকলো সৰ্পৰ ভিতৰত মাত্ৰ অতি অধম তক্ষক যজ্ঞস্থলীত উপস্থিত নোহোৱা দেখি পুৰোহিতক সুধি গম পালে যে তক্ষকে আত্মসুৰক্ষাৰ কাৰণে ইন্দ্ৰৰ ওচৰত লুকাই আছে। ইন্দ্ৰই তক্ষকক অগ্নিত জাহ যাবলৈ দিয়া নাই। এই কথা শুনি বুদ্ধিমান ৰজা পুৰঞ্জয়ে ব্ৰাহ্মণক আদেশ দিলে, হে ব্ৰাহ্মণ, তুমি মন্ত্ৰপুত কৰি তক্ষকক ইন্দ্ৰ সমন্বিতে যজ্ঞস্থানলৈ মাতি আনা। ৰজাৰ আদেশ শুনি ব্ৰাহ্মণে ইন্দ্ৰ সমন্বিতে তক্ষক আৰু সকলো মৰুত লগত লৈ যজ্ঞস্থানলৈ আহিব লাগে বুলি মন্ত্ৰ উচ্চাৰণ কৰিলে। পুৰোহিত ব্ৰাহ্মণৰ মন্ত্ৰৰ বলত উত্তেজিত হৈ ইন্দ্ৰ দেৱতাই তক্ষক আৰু অন্যান্য সকলক লৈ
বিমান যোগে মৰ্ত্যলৈ যাত্ৰা কৰিলে। ইন্দ্ৰ দেৱতাই তক্ষকক লগত লৈ স্বৰ্গৰাজ্যৰ পৰা নামি অহা দেখি অংগীৰাৰ পুত্ৰ বৃহস্পতিয়ে ৰজা পুৰঞ্জয়ৰ ওচৰত প্ৰতিবাদ জনালে। হে ৰাজন, যিহেতুকে সৰ্পৰ ৰজা তক্ষকে অমৃত পান কৰিছিল, সেইকাৰণে সি অমৰ আৰু তুমি তাৰ মৃত্যু ঘটাব নোৱাৰিবা। পৰলোক প্ৰাপ্ত হোৱা এটি জীৱৰ জন্ম বা মৃত্যু সেই জীৱৰ কৰ্মফলৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে হে নৰপতি, যজ্ঞ বন্ধ কৰা। হিংসা ধৰ্মৰ দ্বাৰা কোনো ফল নধৰে। এই নিৰ্দোষী নাগগণক অগ্নিত আহুতি দি মিছাতে নিধন কৰা হৈছে। তোমাৰ পিতৃৰ অতীত কৰ্মফল অনুসৰিহে তেনেদৰে মৃত্যু হ'ব লগা হৈছে। এনেদৰে উপদেশ দিয়াৰ পাছত ৰজা জন্মজয়ে সন্মানীয় ঋষিজনৰ যুক্তিপূৰ্ণভাৱে স্থাপন কৰা আপত্তিক সন্মান জনাই সৰ্পযজ্ঞৰ পৰা বিৰত হ'ল। তেওঁ বৃহস্পতি ঋষিক অভ্যৰ্থনা জনালে। হে মুনিগণ, এয়া মাত্ৰ বিষ্ণু মায়াৰ ৰচনা। প্ৰাণীবিলাক বিষ্ণুৰ অংশৰ পৰা সৃষ্টি। মায়াৰ অধীন মানৱগণে সাধাৰণতে ক্ৰোধৰ বশৱৰ্তী হৈ থাকে। মায়াই সঘনে আৰু আকস্মিকভাৱে ধাৰণাৰ সহায়ত মনত প্ৰভাৱ বিস্তাৰ কৰে। ভগৱানৰ ক্ষেত্ৰত মায়াৰ পৰা উৎপত্তি হোৱা যুদ্ধ বিগ্ৰহৰ স্থান নাই। মনৰ ধাৰণা শক্তিয়ে সন্দেহৰ মাজেদি ভগৱানৰ সম্পৰ্কত কাৰ্য কৰি থাকে। সংকল্প আৰু বিকল্পৰ ওপৰত ভিত্তি নকৰি নিষ্কামীৰূপে ভগৱানৰ ওপৰত আত্মবিশ্বাস ৰাখি যিজন ব্যক্তিয়ে মায়া ত্যাগ কৰি কৰ্ম কৰি যায়, সেইজনেই আচলতে যোগীৰূপে আত্মপ্ৰকাশ কৰে। যিজন যোগীয়ে অহংকাৰ, গৰ্ব আদি ত্যাগ কৰি নিজৰ আত্মাতেই বিষ্ণুক ধ্যান কৰে, সেইজনে নিজৰ মন, অনুভূতি আৰু দেহক সংযত কৰিব পাৰে। সেইসকলে সৃষ্টিৰ আদিমূল বিষ্ণু ভগৱানৰ সান্নিধ্য লাভ কৰি মই, মোৰ আদি অশুভ ভাৱবিলাকৰ পৰা আঁতৰি থাকিব পাৰে। এই খন্তেকীয়া তথা অস্থায়ী শৰীৰটোৰ কাৰণে এজন ব্যক্তিয়ে আন এজনক অসৎ আচৰণ কৰা, গালি শপনি পৰা কিংবা কাৰোবাৰ প্ৰতি শত্ৰুতা ভাৱ পোষণ কৰাৰ পৰা আঁতৰত থকা উচিত। যিজনৰ পাদপদ্মক ধ্যান কৰি মই এই ভাগৱতৰ কথা জানিব পাৰিলোঁ, সেইজন বিখ্যাত বিশ্বেশ্বৰ ভগৱন্ত শ্ৰীকৃষ্ণৰ প্ৰতি প্ৰণাম জনাইছোঁ।